আমাৰ এই ৰৌমাৰী গাঁৱৰ আব্দুল মজিদ আমাৰে সৰু ভাইটি হয়। তেওঁক 2023 চনত জানুৱাৰী মাহৰ 22 তাৰিখত তেওঁক দুৰ্বৃত্ত আহি ঘৰত হত্যা কৰিছিলে। তেওঁৰ মৃত্যু হৈছিলে। সেই মৃত্যু কামনা কৰি আজি আমি এটা দুৱাৰ মাহফিলৰ অনুষ্ঠান পাতিছোঁ। আমাৰ গাঁৱৰ মৌলানাসকল, মছজিদৰ মৌলানাসকলক লৈ কোৰাণ পাঠ কৰিছে আৰু দোৱা কৰিছে তেওঁৰ আত্মাৰ জন্য, তেওঁৰ আত্মা যাতে শান্তি পায় আৰু পৰকালে যে তেওঁৰ বেহেষ্ট নচিব হয়, সেইকাৰণে আমি দোৱা পাতিছোঁ। তেওঁৰ জন্য দোৱা কৰিছোঁ আমাৰ সকলোৱে মিলি। এইটোৱে আমাৰ কামনা আৰু অন্য একো নাই। লগতে আমাৰ বৃহত্তৰ অঞ্চলত অপূৰণীয় ক্ষতি আব্দুল মজিদ বুলি ক'লে সকলোৱে পৰিচিত। জি আব্দুল শিক্ষাবিদ তেওঁৰ, হয় হয়, সকলোৱে মৰমৰ। লগতে আপোনাৰ নিজৰ দাদা, আমাৰ নিজৰ ভাইটি, অপূৰণীয় ক্ষতি হৈছে বৃহত্তৰ অঞ্চল আমাৰ আমাৰ ক্ষতি এনেকুৱা ক্ষতি হৈছে, তেওঁৰ দ্বাৰাই গাঁৱত বহুত মানুহে শান্তি পাইছিলে। তেওঁক যে কি কাৰণত তেনেকুৱা অৱস্থা হ'ল ক'ব নোৱাৰোঁ আমি, সেইটো আল্লাহে ভাল জানে। কিন্তু তেওঁৰ দুৰ্ভাগ্যজনকে নিজৰ ভাতিজাই এনেকুৱা মানুহ দুৰ্বৃত্ত আনি পেলাই ঘৰত আনি পেলাই তেওঁক হত্যা কৰাইছিলে। এতিয়া আমি সেইকাৰণে আদালততো আমি বিচাৰ জনাই থৈছোঁ, যাতে তেওঁ ন্যায় বিচাৰটো পায় বুলি আমি আশা ৰাখি আমি এই পৰ্যন্ত আমাৰ বক্তব্য ৰাখিলোঁ। ধন্যবাদ।